শ্ৰমদান কৰিলে তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাল লাগিছে এনেকুৱা এজন শিক্ষাবিদ অসমত যে আছে, আমাক তেনেকৈ বাট দেখুৱাই থৈ গৈছে আৰু নতুন প্ৰজন্মই তেনেকুৱাবিলাক শিক্ষা বিভাগত শিক্ষা আৰু জ্ঞান আহৰণ কৰিবলৈ যিখিনি প্ৰচেষ্টা, এয়া শিক্ষা মন্দিৰ বনাই থৈ গৈছে। আমি আদৰ্শ ল'ব লাগে তেখেতৰ, সেইকাৰণে য'তেই নাথাকক আমি যাতে তেখেতৰ আদৰ্শৰে এইদৰে শিক্ষা আৰু জ্ঞান আহৰণ কৰি পেলাই দেশ আৰু জাতিৰ উন্নতি কৰিব পাৰিম বুলি আশাৰে বাট চালোঁ। নতুন পদক্ষেপ মানে মোৰ বিষয়টো হ'ল নতুন নৱপ্ৰজন্মৰ কাৰণে মোৰ সৃষ্টি কৰিব লাগে, কাৰণ বুঢ়া শালিকাই মাত নলয়, আমিবিলাক বেয়া কৰিলোঁ। আৰু কোনো এখন দেশত পৃথিৱীক ভাল পাবলৈ শিক্ষা নীতিতেই নাই। নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন যে COVID-19 আহিছে, বিশ্ববাসীক সোঁৱাই দিছে। সেয়া আশা ৰাখিছোঁ যে এতিয়া গছ থাকিলে প্ৰাণী জগত জীয়াই থাকিব, গছৰ অবিহনে প্ৰাণী জগত জীয়াই থাকিব নোৱাৰে, তাক দেখুৱাই দিছে। আজি বায়ুমণ্ডলত অক্সিজেনৰ বহু অভাৱ হৈছে, গ্ৰীণ হাউচ বেছি হৈছে, গ্ৰীণ হাউচৰ কাৰণে পৃথিৱীৰ ভাৰসাম্য হেৰাই গৈছে। সেইকাৰণে আশা ৰাখিছোঁ বিশ্বৰ 800 কোটি মানুহে গ্ৰীণ হাউচ প্ৰদূষণবোৰ নিয়ন্ত্ৰণাধীন কৰি কমাই লৈ পৃথিৱীক আকৌ ভাল পাবলৈ শিকিব লাগিব, আৰু তেতিয়া আমি জীয়াই থাকোঁ। নহ'লে পৃথিৱীলৈ ভাবুকি আছে। আপোনালোক জানে যে এতিয়াই 9 ইঞ্চি সাগৰ পৃষ্ঠ বাঢ়িল। এতিয়া থাইলেণ্ডত এখন গাঁও ডুবি গৈছে, 1.5 কিলোমিটাৰ গাঁৱৰ ভিতৰলৈ আহিছে। আৰু সৌ সিদিনা উৰিষ্যাত জগন্নাথ মন্দিৰৰ কাষত সাগৰৰ পৃষ্ঠটো বহু কাষলৈ আহিছে। সেইদৰে তামিলনাডুত, কেৰেলাত, কলিকতাত সেইবোৰ সাগৰ পৃষ্ঠটো বহু বাঢ়ি বাঢ়ি গৈ আছে। সেইটো দুৰ্যোগ হ'লে যে সাগৰৰ কাষত থকা দেশবোৰ ডুবি যাব। ভাৰতত বিশেষকৈ কলিকতাৰ পৰা ধৰি তামিলনাডুৰ পৰা কেৰেলা, বম্বে এইবোৰ চব ডুবি যাব। আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলটো আগত বিজ্ঞানীসকলে আজি তামিলনাডুত বৈঠক কৰোঁতে 5খন দেশৰ বিজ্ঞানীয়ে ঘোষণা কৰিছিল উত্তৰ পূৰ্বাঞ্চল 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব। কিন্তু ৰিচেণ্টলি সৌ সিদিনা 1.5 মাহ হৈছে ফ্ৰান্সৰ এজন বিজ্ঞানী আহি ক'লে 28 বছৰত নাইকিয়া হ'ব। আমি হেনো পানী পানী বুলি চিঞৰি মৰিব লাগিব। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চললৈ বহু সংকট আহিছে আৰু এটাই অপেক্ষাত চাই আছে উত্তৰ পূৰ্বাঞ্চলটোক কেনেকৈ বচাব পাৰি, সেইটোকে কৰি থকা হৈছে। আৰু মই ভাবোঁ উত্তৰ পূৰ্বাঞ্চলৰ যিমানবোৰ খালী ঠাই আছে সেইবোৰ ফিল আপ কৰিব লাগিব গছ গছনি, আৰু যিবোৰ যন্ত্ৰচালিত কৰদ কুটাৰ আছে সেইবোৰ বেন কৰিব লাগিব। আৰু সেইদৰে যিমানবোৰ এয়াৰ গান আছে উত্তৰ পূৰ্বাঞ্চলত সেইবোৰ সৃষ্টি কৰিব লাগিব। তেতিয়া আকৌ নেলাগে আমি গছ পুলি ৰুব, গছ কালি কাটিব নালাগে, নিজেই হ'ব। এতিয়া অৰুণাচল চৰকাৰে সেই আইনখন প্ৰয়োগ কৰি এতিয়া তেওঁ এয়াৰ গান সৃষ্টি কৰি আৰু এই যন্ত্ৰচালিত ইঞ্জিন বন্ধ কৰাৰ কাৰণে আমেৰিকা চৰকাৰে তেওঁক নি এৱাৰ্ড দিছে যে উত্তৰ পূৰ্ব ভাৰতত প্ৰথম পদক্ষেপ হিচাপে সেই বনমন্ত্ৰীগৰাকীক দিছে। গতিকে সেইবোৰ পদক্ষেপ আজি 4-5 বছৰ আগতে ৰয়িঙত বৈঠক হৈছিল। IAS, IPS, IFS যিমান আছে ভাৰতীয় প্ৰশাসন, তেওঁলোকক কৈছিলোঁ যে ঢলা শদিয়া দলংখন কিয় বনাইছে, যে চীনৰ লগত যুদ্ধ কৰিবলৈ বনাইছিল নে অৰুণাচলৰ জৈৱ বৈচিত্ৰ্য শেষ কৰিবৰ কাৰণে বনাইছিল। কাৰণ তাত যিমান গছ গছনি কাটে, ৰাতি 30টা 35টাক লৈ যায় আৰু তিনিচুকীয়া ট্ৰেইনত উঠাই বহিৰাজ্যত পঠিয়াই দিয়ে। তেতিয়ালৈ আমালৈ সংকট আহিছে। আৰু এতিয়া অৰুণাচলৰ যিবোৰ আছে, আৰু সদায় সকলোৱে জনা দৰকাৰ হিমালয়, সুমেৰু, এণ্টাৰ্কটিকাত বৰফ গলি শেষ হ'বলৈ ধৰিছে। আৰু সেইবোৰ যেতিয়া সম্পূৰ্ণ বৰফ গলি শেষ হৈ যাব, সাগৰৰ কাষত থকা দেশবিলাক ডুবি যাব, 6 মিটাৰ 7 মিটাৰ তললৈ যাব। আৰু এতিয়া আমাৰ উত্তৰ পূৰ্ব মৰুভূমিত পৰিণত হ'ব, সেইটোলৈ গুচি আহিছে। খুব সম্ভৱ বায়ুমণ্ডলত যিটো অক্সিজেনৰ অভাৱ হৈছে, 50 চনৰ ভিতৰত ক'ভিডত যিমান মানুহ মৰিছিল তাৰ 5 গুণ বেছি মৰিব, সেইটোলৈ গুচি আহিছে। সেইকাৰণে মই পৃথিৱীৰ 800 কোটি মানুহৰ ল'ৰা ছোৱালীক দেখিলে বেয়া লাগে, আমাৰ ভুলতে ভুগিব, কাৰণ আমি ভুল কৰিলোঁ। আমিতো আগত জন্ম হোৱা নাই। পৃথিৱীত আগত গছ গছনি, চৰাই চিৰিকটি, জীৱ জন্তুবোৰহে জন্ম হৈছে। আৰু গছেৰে আমাক কাপোৰ পিন্ধাইছে, চৰাই আকাশত উৰিবলৈ শিকাইছে।
সেইদিনলৈ সমগ্ৰ বিশ্বই প্ৰকৃতিক দাস হিচাপে ব্যৱহাৰ কৰাৰ ফলত জলবায়ু পৰিৱৰ্তন হৈছে আৰু COVID-19 আহি গৈছে। সেইটো বিশ্ববাসীক সোঁৱৰাই দিছে। ধৰিত্ৰীয়াই পানী লগা জ্বৰ হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি পৃথিৱীৰ পৰা বিদায় মাগিব লাগে। সেইকাৰণে এইবোৰ নিয়ন্ত্ৰণাধীন কৰিবলৈ গছৰ অবিহনে পৃথিৱীক কোনেও বচাব নোৱাৰে। এতিয়া সেয়া আশা ৰাখিছোঁ, যি দেশত যিটো গছ সেইটোকে ৰুৱক, যি ৰাজ্যত যিটো গছ হয় সেইটোকে ৰুৱক, কিন্তু অন্য ৰাজ্যৰ পৰা অন্য দেশৰ পৰা আনি আমাৰ ইয়াত গছ ৰুব নালাগে। আমাৰ বায়'ডাইভাৰ্চিটিক সেইটো বহুত অপকাৰ কৰে। সেইটো হাতে কামে কৰি পাইছোঁ আৰু দেখিছোঁ। সেইকাৰণে চেগুন গছ 1872 চনত ব্ৰিটিছে আনি ভাৰতবৰ্ষত এৰি দিয়াৰ কাৰণে ভাৰতৰ বায়'ডাইভাৰ্চিটি খতম কৰি দিলে। আৰু এই ইউক্লিপটাছ অষ্ট্ৰেলিয়াৰ পৰা আনি ইয়াত ৰোপণ কৰি পেলাই আমাৰ বায়'ডাইভাৰ্চিটি খতম কৰি দিছে। সেইকাৰণে এইখিনি এতিয়া বেন কৰিবলৈ দিয়া হৈছে। হ'লেও এতিয়া যিখিনি আছে মেচিয়ৰ হৈ কাটি পেলাই সেইখিনি নেচাৰেলি যি ৰাজ্যত যিটো গছ হয় সেইটো ৰুবলৈ অনুৰোধ কৰিছোঁ। ज्ञानलाभाय शिक्षापीठं प्रकल्पयम्। सर्वकथकस्थुनि सम्मानित व्यक्ति দাদা চাপ 1 2 3 দে ওকে চাই দিয়ক